বিনালেৰ অভিলেখ প্ৰথম দিনাই 2,52,00,000 টকাৰ উপাৰ্জন ছবিখনৰ আৰু মুক্তিৰ দিনাই উপাৰ্জন কৰিলে 2,52,00,000 টকা ছবিখনে আৰু দৈনিক উপাৰ্জনৰ পৰিসংখ্যা নিদিয়ে প্ৰযোজকে এমাহৰ অন্তত দাঙি ধৰা হ'ব মুঠ উপাৰ্জনৰ পৰিমাণ আৰু শুকুৰবাৰে দেশজুৰি মুক্তি লাভ কৰা জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি আৰু অসমীয়া চিনেমাৰ 90 বছৰীয়া ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি সফলতাৰ শিখৰত এই ছবিখন আৰু ৰৈ ৰৈ বিনালে মুক্তিৰ প্ৰথম দিনটোতে চিনেমাখনৰ সৰ্বমুঠ উপাৰ্জন হৈছে 2,52,00,000 টকা আৰু দৈনিক উপাৰ্জনৰ পৰিসংখ্যা নিদিয়ে প্ৰযোজকে এমাহৰ অন্তত দাঙি ধৰা হ'ব ছবিখনৰ মুঠ উপাৰ্জনৰ পৰিমাণ আৰু 15 নৱেম্বৰলৈকে প্ৰায় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় হলতে টিকট বুকিং সম্পূৰ্ণ অফলাইন আৰু প্ৰায়সমূহ হলতে হাউসফুল ৰৈ ৰৈ বিনালে আৰু অসমৰ প্ৰায় প্ৰতিটো ছবি গৃহতে এতিয়া ৰৈ ৰৈ বিনালে হাউসফুল দৰ্শনী ৰাজ্যৰ সৰ্বস্তৰ লোকে চাবলৈ আহিছে জুবিন গাৰ্গৰ অন্তিম আৰু সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু ক'ব লাগিব যে গুৱাহাটীৰ সৰ্বাধিক দৰ্শকে উপভোগ কৰিছে এই ছবিখন আৰু পুনৰ ব্যৱসায় আৰম্ভ কৰিছে বহুকেইটা মৃতপ্ৰায় ছবিগৃহই আৰু ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰিছে সকলো আৰু জুবিনৰ কৰ্মৰাজি স্মৰণ কৰিছে পুনৰ জুবিন অনুৰাগীয়ে আৰু প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ দুখত ছবিগৃহৰ পৰা উচুপিও ওলাই অহা দেখা গৈছে দৰ্শকসকলক আৰু ক'ব লাগিব যে গুৱাহাটীত সৰ্বাধিক দৰ্শকে উপভোগ কৰিছে এই ছবিখন আৰু অসমৰ প্ৰায় প্ৰতিটো ছবিগৃহতে এতিয়া ৰৈ ৰৈ বিনালেৰ হাউসফুল দৰ্শনী আৰু ৰাজ্যৰ সৰ্বস্তৰ লোকে এতিয়া চাবলৈ আহিছে জুবিন গাৰ্গৰ অন্তিম আৰু সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু ক'ব লাগিব যে 15 নৱেম্বৰলৈকে অফলাইনভাৱে সকলো হলতে টিকট বুকিং হৈ আছে আৰু প্ৰায়সমূহ হলতে হাউসফুল ৰৈ ৰৈ বিনালে আৰু প্ৰথম দিনাই উপাৰ্জন কৰে ছবিখনে 2,52,00,000 টকা আনহাতে দৈনিক উপাৰ্জনৰ পৰিসংখ্যা নিদিয়ে প্ৰযোজকে আৰু এমাহৰ অন্তত দাঙি ধৰা হ'ব ছবিখনৰ সৰ্বমুঠ উপাৰ্জন আৰু ৰৈ ৰৈ বিনালে টিমে দৰ্শকক জনাইছে জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প আছিল এই ছবিখন আৰু অসমীয়া চিনেমাক চলচ্চিত্ৰ জগতৰ মানচিত্ৰত সুউচ্চ শিখৰলৈ লৈ যোৱাটো তেখেতৰ আজীৱন কঢ়িয়াই লৈ ফুৰা এটা সপোন আছিল আৰু 31 অক্টোবৰ দিনটোত প্ৰতিটো প্ৰেক্ষাগৃহলৈ অহা আপোনালোকক সকলোৱে উপস্থিতিয়ে এই সপোনটোক আৰু বহুতো আগুৱাই লৈ গৈছে বুলিও জনাই ৰৈ ৰৈ বিনালে টিমে আৰু যেহেতু 31 অক্টোবৰৰ পৰা এই ছবিখনৰ প্ৰথম দিনটোৰ মুঠ উপাৰ্জন কিমান তাকে লৈ বিভিন্ন মাধ্যমত বিভিন্ন বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পাইছিল আৰু এই পৰিসংখ্যাসমূহ সত্য নাছিল আৰু এই সময়ত পৰিসংখ্যা হিচাপ কৰা সময়ো নহয় আৰু এই পৰিৱেশো নাই এতিয়া আৰু তেওঁলোকে কয় যে ছবিখনে প্ৰথম দিনটোত উপাৰ্জন কৰে 2,52,00,000 টকা আৰু এই পৰিসংখ্যা প্ৰকাশ কৰাৰ লগতে তেওঁলোকে জনায় যে দৈনিক উপাৰ্জনৰ পৰিসংখ্যা প্ৰকাশ কৰাৰ পৰিৱেশ যিহেতু নাই গতিকে ছবিখনৰ মুক্তিৰ এমাহৰ পাছত প্ৰযোজক গোষ্ঠীয়ে অনাগত দিনত উপাৰ্জনৰ কথা সৰ্বমুঠ এমাহৰ অন্তত তেওঁলোকে ৰাজহুৱা কৰিব আৰু লগতে তেওঁলোকে পাইৰেচিৰ নিজেও বিৰোধ কৰি আনকো পাইৰেচিৰ আশ্ৰয় লোৱাৰ পৰাও আঁতৰাই ৰাখি এইদৰে ছবিখনক যাতে সকলোৱে মৰম দিয়ে তেওঁলোকৰ সেয়াই আহ্বান জনায় আৰু এইদৰে তেওঁলোকে সামাজিক মাধ্যমত কালি দেখিবলৈ পোৱা গৈছে এই টিমটোৱে এটা পোষ্ট কৰিছিল আৰু আমি ইতিমধ্যে দেখুৱাই আছো ছবিখনৰ মুক্তিৰ দিনাৰ ৰাজ্যৰ বিভিন্ন হলৰ কিছু দৃশ্যাংশ আৰু ক'ত কিদৰে প্ৰথম দৰ্শনী হৈছিল আৰু কিদৰে মুক্তি লাভ কৰিছিল কিদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছিল ছবিখন চাবলৈ আমি এই মুহূৰ্তত সেই প্ৰথম ছবিখনৰ মুক্তিৰ দিনটোৰ সেই প্ৰথম দিনৰ দৃশ্যাংশ দেখুৱাই আছো Hallo. ¿Cómo malo eso? ¿Cómo malo eso? ¿Cómo malo eso?
ক'ব নোৱাৰো আপোনালোকে যোনে চাব তেওঁ গম পাব তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে আপোনালোকে যোনে চাব তেওঁ গম পাব তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে আপোনালোকে যোনে চাব তেওঁ গম পাব তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে সপোনৰ কাহিনী গতিকে সপোনৰ চিনেমা চাবলৈ আহিছোঁ শেষৰখন নহয় আৰু এটা কথা মানে সপোনৰ চিনেমা বাস্তৱত কৰি নিজে সপোনত গুচি গ'ল দাদা নিজে সপোনত গুচি গ'ল কেনেকুৱা মানুহ আছিলে এটা আৱেগিক মুহূৰ্ত মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ ভিতৰৰ ছবিগৃহৰ ভিতৰৰ ভাগত ইতিমধ্যে তেওঁক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব আৰু একেলগে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব মই দেখুৱাইছোঁ বিভিন্নজনে জুবিন গাৰ্গৰ ক'ব নোৱাৰো একো ক'ব নোৱাৰো একো ক'ব নোৱাৰো একো যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ সপোনৰ কাহিনী গতিকে সপোনৰ চিনেমা চাবলৈ আহিছোঁ শেষৰখন নহয় আৰু এটা কথা মানে সপোনৰ চিনেমা বাস্তৱত কৰি নিজে সপোনত গুচি গ'ল দাদা নিজে সপোনত গুচি গ'ল কেনেকুৱা মানুহ আছিলে এটা আৱেগিক মুহূৰ্ত মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ ভিতৰৰ ছবিগৃহৰ ভিতৰৰ ভাগত ইতিমধ্যে তেওঁক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব আৰু একেলগে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব মই দেখুৱাইছোঁ বিভিন্নজনে জুবিন গাৰ্গৰ এখনি ছবি হাতত লৈ হেল্ল' 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 আপোনালোকে যোনে চাব তেওঁ গম পাব তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে আপোনালোকে যোনে চাব তেওঁ গম পাব তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে আপোনালোকে যোনে চাব তেওঁ গম পাব তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ
ক'ব নোৱাৰো একো 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 সপোনৰ কাহিনী গতিকে সপোনৰ চিনেমা চাবলৈ আহিছোঁ শেষৰখন নহয় আৰু এটা কথা মানে সপোনৰ চিনেমা বাস্তৱত কৰি নিজে নিজে সপোনত গুচি গ'ল দাদা নিজে সপোনত গুচি গ'ল কেনেকুৱা মানুহ আছিলে এটা আৱেগিক মুহূৰ্ত মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ ভিতৰৰ ছবিগৃহৰ ভিতৰৰ ভাগত ইতিমধ্যে তেওঁক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব আৰু একেলগে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব মই দেখুৱাইছোঁ বিভিন্নজনে জুবিন গাৰ্গৰ এখনি ছবি হাতত লৈ আহি জুবিন গাৰ্গৰ সপোনৰ ছবিখন চাবৰ কাৰণে একত্ৰিত হৈছে মই কি ক'ব বিচাৰিব জীৱিত অৱস্থাৰ তেওঁ আটাইতকৈ এখন সপোনৰ ছবি আছিল য'ত তেওঁ নিজৰ হাতেৰে লিখি থৈ গৈছে অনুৰোধ জনাইছিল এই ছবিখন চাবলৈ আহিব আজি আপুনি যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ